Hello students, মেট্ৰিক পৰীক্ষাত অহা আৰু এটা কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনটো হ'ল 8ৰ কিউব ৰুট প্লাছ 27ৰ কিউব ৰুট প্লাছ 64 কিউব ৰুটৰ ভেলুটো উলিয়াব লাগে। ষ্টুডেণ্টছ, কিউব ৰুটটোক আমি এনেকৈ লিখিব পাৰোঁ, যেনেকৈ আমাক কুৱেশ্যনত দিছে কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট, অসমীয়াত আমি কিউব ৰুটটোক ঘনমূল বুলি কওঁ, 27 প্লাছ ঘনমূল 64ৰ ঘনমূল ন। ঘনমূলটোক আমি কেনেকৈ লিখিব পাৰোঁ? 8ৰ ঘনমূলটোক আমি এনেকৈও লিখিব পাৰোঁ, 8 পাৱাৰ 1/3। ঘনমূল মানে পাৱাৰটো 1/3 আৰু বৰ্গমূল মানে পাৱাৰটো 1/2। ধৰি লোৱা যদি এটা নাম্বাৰ x থাকে, ইয়াৰ কিউব ৰুট আমি উলিয়াইছোঁ, সেই কিউব ৰুটটোক আমি এনেকৈ লিখিব পাৰোঁ, x পাৱাৰ 1/3। ঠিক আছে, প্লাছ তেনেকৈ 27টো আমি লিখিব পাৰিম 1/3 প্লাছ 64ত আমি লিখিব পাৰিম 1/3। এতিয়া গোটেইকেইটাৰ ভেলু উলিয়াম। ফাৰ্ষ্ট 8ৰ উলিয়াই লওঁ, 2 4 গুণ 8, 2 2 গুণ 4। 27ৰ তেনেকৈ উলিয়াই লওঁ, 3 9 গুণ 27, 3 3 গুণ 9। 64ৰ ফাইন কৰি লওঁ, 4 16 যা 64, 4 4 যা 16। ঠিক আছে, তো 8ক আমি লিখিব পাৰিম 2 কেইটা পালোঁ 3টা, 2 পাৱাৰ 3। তাৰ ওপৰতো পাৱাৰ আছে কিমান 1/3 প্লাছ 27ক আমি লিখিব পাৰিম 3 পাৱাৰ 3, তাৰ ওপৰত পাৱাৰ 1/3 প্লাছ 64ক আমি লিখিব পাৰিম 4 পাৱাৰ 1/3 ন, 4 পাৱাৰ 3, তাৰ ওপৰতো পাৱাৰ 1/3। আমি এটা থিয়ৰাম পাই আহিছোঁ যে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰখিনি ইনটু হৈ যায়, পূৰণ হৈ যায়। মানে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাতখিনি পূৰণ হৈ যায়। ইয়াত মই অকল 2 লিখিম, ঘাতবোৰ ইনটু কৰি দিম, 3 পাৱাৰ 1/3, 3 ইনটু 1/3। আকৌ তেনেকৈ 3 লিখি ল'ম, 3 ইনটু 1/3 প্লাছ 4 লিখি ল'ম, 3 ইনটু 1/3। পাৱাৰবোৰ মাল্টিপ্লাই হৈ যাব, এইবোৰ কেঞ্চেল গুচি যাব। ইয়াত অকল থাকিব 2 পাৱাৰ, ইয়াত 1 থাকিলে, প্লাছ 3 পাৱাৰ 1 থাকিলে, প্লাছ 4 পাৱাৰ 1 থাকিলে। 2 পাৱাৰ 1 মানে 2 হয়, 3 পাৱাৰ 1 মানে 3, 4 পাৱাৰ 1 মানে 4। 2 প্লাছ 3 5, 5 প্লাছ 4 9। তো আনচাৰটো হ'ব আমাৰ 9। এনেকেই কৰে এইবোৰ কুৱেশ্যন ছল্ভ। আচ্ছা, গতিকে ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকৈ মই মেট্ৰিক পৰীক্ষাত অহা কুৱেশ্যনসমূহ তোমালোকলৈ লৈ আহিম, যিবোৰে আগন্তুক আহিবলগীয়া মেট্ৰিক পৰীক্ষাত তোমালোকক সহায় কৰিব। থেংক ইউ।